ভাৰত আৰু বাংলাদেশৰ কাজিয়া লাগিলে মই কোনফালে যাম হেতু এটা সিদ্ধান্ত আজিয়ে ল'ব নোৱাৰি সেইকাৰণে বাংলাদেশে চেষ্টা কৰি আছে যে চিকেন নেকৰ আশে-পাশে থকা বাংলাদেশ মানে মই গভৰ্ণমেণ্ট কোৱা নাই বাংলাদেশৰ ফান্ডামেন্টালিষ্ট অৰ্গেনাইজেশ্যন তেওঁলোকে ধুবুৰী শিলিগুৰি হওক বা গোটেই চিকেন নেকটোৰ আশে-পাশে থকা মানুহবিলাকক তেওঁলোকে মোটিভেট কৰিব চেষ্টা কৰি আছে যে remain as a Bangladeshi although you are staying now in India এই যে ফোন কল আহিছে wall writing hoise it is part of that conspiracy সেইকাৰণে মই সদায় কম যে উত্তৰ পূব ভাৰতৰ মানুহ পশ্চিম বংগৰ মানুহ অসমৰ মানুহ we are living on a fire আমি নিজেও নাজানো যে এটা সংঘাত হলে আমাৰ ভৱিষ্যত কি হ'ব যেতিয়ালৈকে সংঘাত নহয় সব ঠিক আছে যেতিয়া সংঘাত হ'ব large section of people whose original residence in the Moimansingh district, Rangpur district, where their loyalty will go. Eto aji ami kuneo kobo noaru, sei samoyathe ami gom pam. Karon moi Bangladeshor radio shuni asu, Bangladeshor TV sai asu, Bangladeshor pra manu oha joa kori ase, constantly mur murot humai ase, je tumi Bangladeshor origin. Ar moi to hoye. Aru ভাৰত সৰকাৰেও ৰাস্তা বনাই দিছে স্কুল বনাই দিছে ঘৰ বনাই দিছে মেডিকেলত সিট দিছে কৰ্ম সংস্থাপন দিছে আইডেন্টিটি দিছে গতিকে আধা মই ভাৰতীয় হৈছো আধা বাংলাদেশী এটা ইট উইল বি ডিপেন্ড হাউ দা উইল ট্ৰিক হিম আমি কেনেকৈ তাক মেনিপুলেট কৰিম আজি যদি অসমৰ 50,000 মানুহ বাংলাদেশত থাকে সদায় যদি আমি বিহুত লাৰু পিঠা পঠাই থাকো হিয়তি তো অসমীয়া হৈ থাকিব তে যুদ্ধৰ সময়ত হিয়তি অসমকে সমৰ্থন কৰিব যে মোৰ ঘৰ তাতে আকো কিছুমানে নকৰিব যে নহয় নহয় মই তো সব বাদ দি আহিছো বাংলাদেশত গতিকে মই বাংলাদেশী সো দিস হাউ দা জিঅ'পলিটিক্স প্লে যে কেনেকে সেই সময়ত এই ঘটনাবিলাকে হাউ ইট উইল ৱৰ্ক সো দিস ফোন কলস are not ordinary phone calls. Coming back to this, these are part of larger conspiracy to weaken the chicken neck of India. Phone calls, when I went to Dhubri, I have shown the journalists, the wall writings. So these phone calls, journal, kobat Bangladeshor mobile network ko dhore. So these are not things to be ignored. Juddha nuhaleke you can ignore. But the moment there is a war, then all these elements will come out. You do not know. Somebody will say, I am 100% India. Moi India karne morim. Somebody will say, moi Bangladeshi. Keneke Bangladeshi holu. Je jua 10 bochor mur upor work kori ase. Konobai phone kori ase, konobai mobile network, konobai rail, konobai TV, konobai radio, konobai postering. মোৰ মাইন্ডটো কনফিউজ কৰি আছে সেইকাৰণে এই কথাবিলাক কোনো পলিটিশিয়ানে উত্তৰ দিব নোৱাৰে আমিও সাৱধান হৈ থাকিব লাগে উই শুড বি ভেৰি ভেৰি কেয়াৰফুল অসম খুব নেক্সট 20 years in Assam will be very very critical and very very difficult period সেইকাৰণে মই ভাবো যে these are not what I am speaking as a politician 25 বছৰৰ ৰাজনীতি কৰাৰ পিছত মই দেখিছো যে because we could not take many step earlier now আমি এতিয়া এটা বিপদৰ পৰিসীমাৰ ভিতৰলৈকে সোমাই গৈ আছো বেলেগ নালাগে উৰিয়াম ঘাটৰ এভিকচনতে চাওক 12-13 হাজাৰ মানুহ শিলচৰৰ পৰা গৈছে বৰাক ভেলীৰ পৰা গৈছে কৰিমগঞ্জৰ পৰা গৈছে মণিপুৰৰ পৰা গৈছে বৰপেটাৰ পৰা গৈছে ধুবুৰীৰ পৰা গৈছে তাত এইবাৰ ইলেক্টৰেল লিষ্টত 20,000 মানুহ হলেতেন তানে এটা উজনি দুৱাৰ মুখতে ডাঙৰ ঘাটি এটাই বহি গৈছিল সো কিন্তু অসমীয়া মানুহ এবোৰ নজৰো দিয়া নাই এতিয়াও দুই এজনে কৈ আছে নাই নাই ইহতি নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰি আছিল আৰে নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰিব কাৰণে তো দুইজন সিএমএ ফোনত কথা পাতিলে হল সো আমাৰ মানুহে বিশেষকৈ লেফট
মানুহবিলাকে সেকুলাৰ সো কল সেকুলাৰ মানুহবিলাকে অসমক কিমান বিপদত সোমাই দিছে বুজি পোৱা নাযায় যোৱাকালি বিশ্বনাথত এভিকশন হল ডিসিএ মোক কৈছে স্যাৰ বিহালীটোতো আছে তাৰমানে নৰ্থ বেংকখন য'ত আমি সাধাৰণতে ভাবো যে নাই সব ঠিক তো কালি মই চতিয়াত যাওঁতে তাতো ডিসিএ কৈছে স্যাৰ ইয়াতো বহুত মানুহ আছে তাৰমানে একোটা জাগাত যেতিয়া বহি লয় আৰম্ভ কৰ পৰা হল 5 মাইলত তেওঁলোকে এটা কেন্দ্ৰ বনাই ললে তাৰ পিছত দে ষ্টাৰ্টেড স্প্ৰেডিং সব প্ৰথমতে সেন্টাৰ এটা বনাই লয় উৰিয়াম ঘাটটো সেন্টাৰ বনাই লৈছিলে যেনেকে তেজপুৰত 5 মাইলটো সেন্টাৰ বনাইছিলে আৰু এবাৰ 5 মাইলত যোৱাৰ পিছত এটা বিহালী মানুহখিনি খুদিলে কয় আমি 5 মাইলৰ পৰা আহিছো বিশ্বনাথৰ খিনিক কয় আমি 5 মাইলৰ পৰা আহিছো উৰিয়াম ঘাটত ঘাটি কৰিলে কৰি তেওঁলোক গল গোলাঘাটলৈকে যেটো আমি নেঘি বিল এভিকশন নেঘেৰি বিল ইজ গোলাঘাট কনস্টিটুৱেন্সি নেঘেৰি বিলৰ নেক্সট ডেষ্টিনেশ্যন হৈছে তিতাবৰ কনস্টিটুৱেন্সি এডাল লাইনতে আছে আসাম নাগালেণ্ড বৰ্ডাৰ তিতাবৰ পৰা নেক্সট ডেষ্টিনেশ্যন হল সোণাৰী নেক্সট ডেষ্টিনেশ্যন হল নাহৰকটীয়া গতিকে এই বস্তুটো লৈ যদি আজি আমি ব্ৰেক কৰি নিদিলোহেঁতেন নাগাটো আহিব 1 কিলোমিটাৰ মাটিত কিন্তু এওঁলোক গৈ পালেহেঁতেন সোণাৰীলৈকে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ